মোৰ শিক্ষাৰ্থীসকল ওয়েলকাম বেক টু আৱাৰ চেনেল ডিজি এক্সাম কেয়াৰ। আজি আমি পুনৰবাৰ আহিছোঁ আন এটা ভিডিঅ' লৈ। আজি আমি কৰিম বাস্তৱ সংখ্যাৰ 1.1 অনুশীলনীৰ 5 নম্বৰ প্ৰশ্নটো। 5 নম্বৰ প্ৰশ্নটো কি দিয়া আছে? ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m + 1 নাইবা 9m + 8 আৰ্হিৰ। এতিয়া চাবা, ধৰা হ'ল যিকোনো যোগাত্মক অখণ্ড সংখ্যাটো কি বুলি ধৰিম আমি? m বুলি ধৰিলো। তেন্তে ইয়াৰ আকাৰ কি হ'ব? 3m আকৃতিৰ হ'ব পাৰে, বা 3m + 1 আৰ্হিৰ হ'ব পাৰে, বা 3m + 2 আৰ্হিৰ হ'ব পাৰে। কিয় এনেকুৱা হ'ব? কাৰণ এইটো a = bq + r হিত আছে, bq + r। এতিয়া rটো ইয়াতকে ডাঙৰ হৈ যাব নোৱাৰে নহয়, গতিকে ইয়াতে যদি 3 আছে, এইটো সদায় 3তকৈ সৰু হৈ থাকিব লাগিব। ইয়াতে r ৰ মানটো কিমান আছিল? 0 আছিল, ইয়াতে 1 হ'ল, ইয়াতে 2 হ'ল। গতিকে এইটো 3m + 3 কোনোদিন হ'ব নোৱাৰে, 3m + 2তে ইয়াতে শেষ হ'ব। গতিকে আকৃতিকেইটা এইকেইটা হ'ল। এতিয়া আমাক কি কৈছে যে এইকেইটাৰ কিউব কৰি চাব লাগিব। গতিকে কিউব কৰি চাম, চাবা। আমাক প্ৰশ্নটোতে কৈছে নহয় যে যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফল। গতিকে 3mটোৰ কিউব কৰি চাম। 3mটোৰ কিউব কৰিলে কিমান হ'ব? 3 তিনিটা পূৰণ, গতিকে 27m কিউব হ'ব। এতিয়া 27টোক আমি কেনেকৈ লিখিব পাৰোঁ চাবা। 9 পূৰণ 3 বুলি লিখিব পাৰোঁ 3m কিউব, আৰু 9 কিউ বুলি লিখিলোঁ, য'ত কিউটো কি? য'ত কিউটো আমি এইটো এই হিচাপত ধৰিম, 3m কিউব বুলি ধৰি দিলোঁ। এবাৰ কি দিছিল? এবাৰ এইটোক কিউব কৰি চাম, চাবা। 3m + 1 হোল কিউব। এতিয়া a + b হোল কিউবৰ ফৰ্মুলাটো জানা নে নাই? a + b হোল কিউবৰ ফৰ্মুলাটো আছিল a + b হোল কিউবৰ ফৰ্মুলাটো a কিউব + b কিউব + 3a² b + 3ab²। এতিয়া এইটোক তোমালোকে ধৰা a বুলি ধৰিলা, এইটোক b বুলি ধৰিলা। a মানে 3m, b মানে 1। গতিকে কেনেকৈ লিখিবা চাবা। a কিউব আছিল, তাৰমানে 3m কিউব প্লাছ b কিউব লিখিব পাৰা। b কিউব মানে কিমান? 1 কিউব প্লাছ 3a² b, 3a² মানে 3m হোল স্কুৱেৰ, আৰু b মানে 1 প্লাছ 3ab²। a মানে 3m আৰু b মানে 1²। এতিয়া এইটো কিমান হ'ব? 3 × 27m কিউব হ'ব, প্লাছ এইটো 1 হ'ব। এইটো কিমান হ'ব? 3² মানে 9, 9 × 3 27m² প্লাছ 3 3 গুণ 9 × m 9m। গতিকে এইটো কেনেকৈ আমি সদায় লিখিব পাৰোঁ চাবা। এই 1টো লাষ্টৰ ফালে লিখিম, চাবা। 27m কিউব প্লাছ 27m² প্লাছ 9m প্লাছ 1। এইখিনি আমি এই 1টো শেষৰ ফালে লিখিলোঁ। কিহৰ কাৰণে শেষৰ ফালে লিখিলোঁ? এই ইয়াতে আমি 1 ওলাব লাগিব, 1টো এক্সট্ৰা হৈ আছে সেইকাৰণে। এতিয়া ইয়াৰ পৰা আমি কি কমন ল'ব পাৰিম? 9 কমন ল'ব পাৰিম, চাবা। 9 কমন ল'লে কিমান হ'ব? এইটো 3m কিউব হ'ব প্লাছ 3m² হ'ব, আৰু এইটো m হৈ যাব অকল, আৰু প্লাছ 1টো এক্সট্ৰা কৰি থাকিব, আৰু এইখিনিক 9q প্লাছ 1 বুলি লিখিব পাৰিম। এতিয়া q মানে ক'ত কি লিখিম? য'ত q = এইখিনি মানে লিখিম, যে 3m কিউব প্লাছ 3m² প্লাছ m। গতিকে এটা আৰ্হিত পালোঁ। এবাৰ আকৌ এইটো কিউব কৰি চাম, চাবা। 3m + 2 হোল কিউব। আকৌ আগৰ দৰে চাবা, যে 3m হোল কিউব প্লাছ, এবাৰ বাৰু এনেদৰে লিখোঁ, a কিউব প্লাছ 3a² b টো লিখিম এবাৰ। 3a² মানে 3m হোল স্কুৱেৰ, আৰু b মানে 2 প্লাছ 3ab², 3ab² মানে 3টো হ'ব 3m, আৰু b² মানে 2² প্লাছ b³ মানে 2³
এতিয়া এইটো কিমান হ'ব 27 m কিউব এইটো কিমান হ'ব 3 3 9 3 3 9 9 3 27 27 দুগুণ 54 27 into 2 54 হয় m স্কোয়ার প্লাস এইটো কিমান হ'ব 4 4 3 গুণ 12 12 3 গুণ 37 তাৰমানে 36 m প্লাস 8 এবাৰ চাবা এই 8 টো পাই গৈছো 8 টো এতিয়া ইয়াৰ পৰা আমি ওলাব লাগিব চাবা এটা চাবা এতিয়া কমন কি ল'ব পাৰিম আমি ইয়াৰ পৰা আগৰ বাৰৰ দৰে 9 কমন ল'ম 3m কিউব প্লাস 6m স্কোয়ার প্লাস 4m আৰু বাহিৰত 8 টো ৰাখি দিলো গতিকে এইখিনি কিমান হ'ব 9 কিউ প্লাস এই বাহিৰত এইটো 8 থাকি গ'ল য'ত কিউ মানে 3m কিউব প্লাস 6m স্কোয়ার প্লাস 4m এতিয়া ইয়াৰ পিছৰখিনি আমি কাষত লিখিম তোমালোকৰ সুবিধাৰ্থে গতিকে আমি কি পাই গ'লো চাবা এটা পাই গ'লো কি আকৃতিৰ পালো এটা পালো 9 কিউ আৰ্হিত এটা পালো 9 কিউ প্লাস 1 আৰ্হিত এটাত 9 কিউ প্লাস 8 আৰ্হিত গতিকে আমাৰ প্ৰশ্নতে সেইটোৱে লিখিব দিছিল এতেকে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো এটা কি হৈছে 9m এটা 9m প্লাস 1 আৰু 9m প্লাস 8 আৰ্হিত এতিয়া 9m ইয়াতো m আছে ইয়াতে তোমালোকে কি পাইলো আমি অংকটোত কি ধৰিছিলো কিউ বুলি ধৰিছিলো এইটো তোমালোকে ইচ্ছা কৰিলে 9m বুলিও লিখি দিব পাৰা বা ইয়াৰ লগত এনেকুৱা কৰি লিখিব পাৰা এইটো মনত ভাবি ল'লে হ'ল দেই এইটো তোমালোকে লিখি ল'ব নালাগে এইটো আৰ্হিৰ বুলিহে কৈছে তোমাক দেখিবলৈ এনেকুৱা হ'লেই হ'ল যে এইটো আখৰটো যে m এ হ'ব লাগিব তেনেকুৱা নহয় এইটো আৰ্হি বুলিয়ে কৈছে গতিকে 9 কিউবটোক তোমালোকে 9m বুলিও ধৰিব পাৰা 9 কিউ প্লাস 1 টোক 9m প্লাস 1 বুলিও ধৰিব পাৰা 9 কিউ প্লাস 8 টোক 9m প্লাস 8 বুলিও ধৰিব পাৰা কাৰণ দেখাত আৰ্হিটো একে হৈ আছে ইয়াতে আমাৰ প্ৰথম প্ৰশ্নটো অৰ্থাৎ 5 নম্বৰ প্ৰশ্নটো শেষ হৈছে এইবাৰ আমি আহিছো 6 নম্বৰ প্ৰশ্নলৈ 6 নম্বৰ প্ৰশ্নটো হৈছে হিমাদ্ৰীয়ে 625টা 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিব বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব এতিয়া এই প্ৰশ্নটোত চাবা তোমালোকে দুটা সংখ্যা দিয়া আছে আৰু তোমালোকে এই 10ম শ্ৰেণীৰ সিলেবাসটোত গম পাইছা যে এনেকুৱা লসাগু বা গসাগুৰ প্ৰশ্ন আছে বা HCF বা LCMৰ প্ৰশ্নই আছে কিন্তু ইয়াতে যেহেতু তোমাক প্ৰশ্নটোত ক'লে যে সৰ্বাধিক এতিয়া সৰ্বাধিক শব্দটোই বুজায় HCF অৰ্থাৎ গসাগু এতিয়া তোমালোকক গসাগু ওলোৱাৰ বহুত নিয়ম আছে এতিয়া আমি কিহৰ উলিয়াব লাগিব 625 আৰু 325 কিন্তু যিকোনো নিয়মত কৰিলে নহব আমি ইউক্লিডৰ প্ৰমেয়িকাটো ব্যৱহাৰ কৰিহে কৰিব লাগিব অৰ্থাৎ হৰণ অংক যিটো তোমালোকক 1 নম্বৰ কুৱেশ্যনত শিকোৱা হৈছিল সেইটো নিয়মত কৰিম গতিকে এইবাৰ আহিছো আমি 6 নম্বৰ প্ৰশ্নলৈ এইটো প্ৰথমতে কি আছিল যে ইউক্লিডৰ কলন বিধি অনুসৰি চাবা কি আছিল কোনটো সৰু কোনটো ডাঙৰ 625 টো ডাঙৰ আৰু সৰুটো কোনটো 325 গতিকে আমি আগতে কৰিছোৱে যে সৰুটো দি ডাঙৰটো হৰণ কৰিম 325 এৰে আমি 625ক হৰণ কৰিম কেইবাৰ যাব 325 into 1 325 বাৰ যাব আৰু দুবাৰ কৰিলে কিমান হ'ব 650 হৈ যাব গতিকে ডাঙৰ হৈ যাব গতিকে 325 বিয়োগ কৰিম এইটো পাম আমি 300 এই 300 টো দি বাহিৰৰ সংখ্যাটো পূৰণ কৰিম বা হৰণ কৰিম 325 গতিকে এবাৰে যাব 300 বিয়োগ কৰিলে 25 এই 25 এৰে আকৌ বাহিৰৰ সংখ্যাটো হৰণ কৰিম 300 গতিকে কেইবাৰ যাব এইটো 12 বাৰ গতিকে কিমান হ'ব 12 বাৰ গ'লে মিলি যাব এইটো গতিকে 0 হ'ল গতিকে 0 পোৱালৈ কৰি থাকিম অংকটো গতিকে আটাইতকৈ ডাঙৰ সংখ্যাটো কি পাইছিলো 25 গতিকে 25টো হ'ব HCF কিন্তু তাৰ আগতে আমি নিয়ম অনুসাৰে গোটেইখিনি লিখিব লাগিব যে 625 ইকুৱেল টু 325 ৰ লগত এইটো পূৰণ কৰিছিলো 325 into 1
প্লাছ ভাগশেষটো 300টো লিখিব লাগিব। আকৌ তাৰপিছত কি আছিল 325ক হৰণ কৰিছিলোঁ যে 300 into 1 300 into 1 প্লাছ 25টো আমি যোগ কৰিব লাগিব ভাগশেষ। আকৌ এবাৰ 300ক হৰণ কৰিব লাগিব 25 into 12 25 into 12 প্লাছ 0 এতেকে গসাউটো কিমান 625, 325ৰ কিমান 25 এতেকে দাগ টিকটবোৰ 25টা এইটো প্ৰশ্নত থকা বাক্যটো আৰু এবাৰ লিখি দিব লাগিব 25টা থোপত প্ৰদৰ্শন কৰিব পাৰিব। ইয়াতে আমাৰ 6 নম্বৰ প্ৰশ্নটো শেষ হৈছে। এতিয়া আমি আহিছিলোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পৰৱৰ্তী প্ৰশ্নটো চাবা 7 নম্বৰ প্ৰশ্নটো কি দিয়া আছে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুইডালৰ পৰা সমান টুকুৰা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব? এইবাৰো দেখা পালা যে সৰ্বাধিক শব্দটো আছে। গতিকে সৰ্বাধিক শব্দটো থাকিলে আকৌ আমি HCF অৰ্থাৎ গসাউ উলিয়াব লাগিব। গতিকে 7 নম্বৰ প্ৰশ্নটো আকৌ মই তোমালোকৰ সুবিধাৰ্থে কাষতে কৰি দিছোঁ। গতিকে লিখা নিয়মটো একেই। ইউক্লিডৰ কলন বিধি অনুসৰি কোনটো ডাঙৰ আছিল এবাৰ 64 আৰু 80 গতিকে 80টো ডাঙৰ আছিল 64তকৈ। গতিকে আমি হৰণ কৰিব লাগিব সৰুটোৰে ডাঙৰটোক 64 দি 80 হৰণ কৰিম। একবাৰে যাব 64 গতিকে বিয়োগ কৰিলে কিমান থাকিব 16। এবাৰ 16 দি এই বাহিৰৰ সংখ্যাটো হৰণ কৰে 64ক 16 4 গুণ 64 গতিকে মিলি গ'ল। এই অংকটো ছুটি আছিল। গতিকে ইয়াৰ বাহিৰৰ সংখ্যাটো কি আছিল 16 অৰ্থাৎ 16 গতিকে 16টোৱে হ'ব HCF অৰ্থাৎ গসাউ। গতিকে তাৰ আগত নিয়ম মতে আমি লিখি লওঁ 80 সমান 64 ইনটু এইটো 1 প্লাছ 16 তাৰপিছত এইটো 64 ইকুৱেল টু 16 into 4 প্লাছ 0 এতেকে গসাউটোক আমি HCF বুলি কওঁ দেই। তোমালোক বুজি পাবৰ কাৰণে তলত লিখি দিছোঁ। HCF আৰু এইটোৰো HCF বুলি লিখি ল'ব পাৰা। HCF মানে কিমান হ'ব এইটো 80 আৰু 64 কিমান হ'ব 16। এতেকে তোমাৰ প্ৰশ্নৰ যিটো বাক্য আছে কি দিছিল যে দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক সংখ্যা কিমান হ'ব? দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা সৰ্বাধিক দৈৰ্ঘ্য হ'ব আমি এনসাৰটো কিমান পাইছিলোঁ 16 আৰু প্ৰশ্নটো কিহত দিয়া আছিল চেণ্টিমিটাৰত গতিকে 16 সেন্টিমিটাৰ। ইয়াতে আমাৰ অনুশীলনী 1.1 শেষ হৈছে। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। লগতে তোমালোকৰ বন্ধু বান্ধৱী সকলকো চেনেলটো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও আমাৰ শিক্ষাৰ যি যাত্ৰা হৈছে তাৰ অংশীদাৰ হ'ব পাৰে।